আমাৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি 6.2 লৈকে পঢ়াইছো তোমালোকে আগৰ ভিডিঅ'বিলাক চাই ল'বা এতিয়া আমি পঢ়িম 6.3 টো আৰু তোমালোকে ভালদৰে চাবা কিবা অসুবিধা থাকিলে তোমালোকে জনাবা ঠিক আছে এতিয়া প্ৰথমটো আছে 6.3 চিত্ৰলৰ চিত্ৰসমূহ পৰিসীমা নিৰ্ণয় কৰা ইয়াত কি দিয়া আছে আমাক এই চিত্ৰটোতে পৰিসীমা মানে তোমালোকে জানা যে কি বুলি কোৱা আছে যে চোৱা এনেকুৱা ধৰণৰ এটা যিকোনো নাথাকক এনেকুৱা থাকক দিয়ে নাথাকক কিয় পৰিসীমা মানে হৈছে চাৰিওটা গোটেইকেইটা বাহু যোগ কৰিলা যদি 2 সেন্টিমিটাৰ যদি 3 সেন্টিমিটাৰ যদি 1 সেন্টিমিটাৰ যদি 5 টো 4 এনেকুৱা যদি থাকে যিয়ে নহয় গোটেইকেইটা যোগ কৰিলে গোটেইকেইটা বাহু যোগ কৰিলে যিটো পাম এতিয়া আমি তাক কি বুলি কম পৰিসীমা বুলি কওঁ ঠিক আছে আমাক প্ৰথম কি দি আছে চোৱাচোন ইয়াত চিত্ৰকেইটা ভালদৰে চোৱা তোমালোকে এটো দি আছে 4 সেন্টিমিটাৰ মই চিত্ৰটো আঁকি লৈছো দে তেতিয়া হলে তোমালোক বুজাবৰ সুবিধা হ'ব প্ৰথম মই আঁকি লৈছো ইয়াত চোৱা এনেকুৱাকে দিয়া আছে মই চিত্ৰটো হাতেৰে আঁকিছো তোমালোকে স্কেল জৰিয়তে আঁকিবা মই আঁকি লৈছো প্ৰথম ৰবা দেই চাই লোৱা আৰু তাৰপিছত এনেকৈ দিয়া আছে মানকেইটা এডিট কিমান দিছে 4 সেন্টিমিটাৰ এটি কিমান দি আছে জানে ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ দি আছে চোৱা ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ এই গোটেই বাহুটো আৰু 4 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 10 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হয়নে বুজি লৈছা তোমালোকে ওকে চোৱা আমি আমি এটো যে উলিয়াব লাগে গোটেইকেইটা বাহু যোগ কৰিব লাগে যদি এটো 10 সেন্টিমিটাৰ হৈছে এফালে কিমান থাকিব এফালে কিমান থাকিব 10 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ হৈছে এফালে দিয়াই নাই আৰু এটো এখিনি ইয়াত মাৰ খাইছে ওৰে দৰকাৰ নাই এটো 4 সেন্টিমিটাৰ হৈছে এফালে কি থাকিব 4 সেন্টিমিটাৰ প্ৰথমে তোমালোকে কি কৰিবা গোটেইকেইটা তোমালোকে মিলাই লবা আৰু এখিনি চোৱা ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ ওটা আমি কি কৰিম এইখিনি বাদ দিম ইয়াৰ পৰা 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ ওদিকে আমি এইখিনি উলিয়াবলৈ কি কৰিব লাগিব এই তেইটোৰ পৰা ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰৰ পৰা ইয়াৰ এফালে 4 মানে এফালেও 4 যে 4 টো বাদ দিম কিমান হ'ব 10 ৰ পৰা 4 বাদ দিলে 6 সেন্টিমিটাৰ এতিয়া এইখিনি কি হ'ব তোমালোকে 6 সেন্টিমিটাৰ বুজি পালা এটা পৰিসীমাটো কি হ'ব পৰিসীমাটো হ'ব তো এফালে 4 সেন্টিমিটাৰ যোগ এফালে 10 সেন্টিমিটাৰ এফালে 6 সেন্টিমিটাৰ এফালে 4 সেন্টিমিটাৰ আকৌ এফালে 10 সেন্টিমিটাৰ এফালে 4 সেন্টিমিটাৰ এফালে 10 সেন্টিমিটাৰ এটা যোগ কৰা কিমান হ'ব 4 ৰহে 14 14 6 20 20 এ 24 24 এ 10 34 और 34 34 से 4 34 35 টাকা 38 38 से 2 है 48 গোটে পৰিসীমা কিমান হ'ব 48 সেন্টিমিটাৰ যোগ কৰি চালে তোমালোকে এনসাৰটো ৰে পাই যাবা বুজি পাইছা এখিনি এফালে 4 থাকিলে এখিনিও 4 গোটে চোৱা এইখিনিৰ পৰা ইয়ালৈকে 10 দিয়ে দিও 4 টো বাদ দিলে কিমান হ'ব এখিনি 6 সেন্টিমিটাৰ এফালেও 10 থাকিব এফালেও 10 থাকিব এফালে 4 থাকিব হয়নে নিশ্চয় তোমালোকে বুজি পাইছা ওকে তাৰ পিছৰখিনি আমি আগবাঢ়ি 2 নম্বৰটো মই প্ৰথম আঁকি লওঁ নাই ইয়াতে তোমালোকক বুজাই দিব পাৰিম বাৰু কোৱাচোন আপেছিলেদি বুজাই দিছো ইয়াৰ পৰা ইয়ালৈকে 10 ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হলে ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হ'ব এইটো যদি ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হ'ব বুজি পাইছা তাৰ পিছত চোৱা কন্ডিশনটো ইয়াত যদি 4 সেন্টিমিটাৰ হয় এফালে কিমান হ'ব 4 সেন্টিমিটাৰ হয় এফালে কিমান হ'ব এফালে 4 সেন্টিমিটাৰ হলে এফালে কিমান হ'ব 4 সেন্টিমিটাৰ ঠিক আছে ওটা বুজি পালা এফালে 10 হলে এফালে 10 এফালে 4 হলে এফালে 4 এইখিনি চোৱাচোন এইখিনি ইয়াৰ পৰা ইয়ালৈকে 10 এই 4 টো বাদ দিব লাগিব এফালে ইয়ালৈকে 4 হ'ব নহয় 4 হ'ব ওটা তোমালোক ইয়াৰ পৰা ইয়ালৈকে 10 আছে নহলে 10 ৰ পৰা এই 4 টো বাদ দিব লাগিব কিমান হ'ব তেতিয়া 4 বাদ দিলে কিমান হ'ব এইখিনি হ'ব 3 সেন্টিমিটাৰ এইখিনি হ'ব 3 সেন্টিমিটাৰ কি হ'ব জানা কাৰণ ইয়াৰ পৰা ইয়ালৈকে 10 যদি 10 ৰ পৰা যদি মাজতটো বাদ দাও 4 তেতিয়া কিমান হ'ব 6 থাকিব এফালে তুমি এফালে হয়নে এটা যোগ কৰি দিয়া এটা পৰিসীমা উলিওৱা
পৰিসীমা কিমান হ'ব পৰিসীমা এফালে 4 এফালে 10 এফালে 4 এফালে 10 এফালে 4 এফালে 3 এটি ধৰিলো এফালে 3 এফালে 10 হল চোৱা 4 10 তাৰপিছত 4 10 4 3 এফালে 3 3 এফালে 10 এটা যোগ কৰা 4 10 14 14 10 18 18 28 28 4 32 32 3 35 35 3 38 38 10 68 লগতে 4 10 14 তাৰপিছত 14 4 18 18 10 28 28 4 32 মানে 32 3 35 35 3 অবশ্যই কিবা গণ্ডগোল লাগি আছে নেকি বাৰু 35 3 কিমান আছে 48 যাব লাগে চোন আকৌ এবাৰ মই চাই দিছো দেই হলে 4 থাকিল 10 থাকিল তাৰপিছত এফালে 4 4 এফালে 10 এফালে 4 এফালে 3 3 আৰু 10 ঠিক আছে মানে কিমান হ'ব গতি আমি গোটাই এটা যোগ কৰিলে 48 সেন্টিমিটাৰ পাম ঠিক আছে 48 সেন্টিমিটাৰ হল তাৰপিছত নেক্সট আহিল আমাৰ 3 নম্বৰটো কি দিয়া আছে আমি আগত ইয়াতে চাই দিছো মই তোমালোক চাবা এফালে 10 সেন্টিমিটাৰ থাকিল এফালে 4 সেন্টিমিটাৰ এটো 4 থাকিল এফালে 4 থাকিব নহয় এটো যোগ কৰিব এফালে 4 আছে নহয় এফালে তোমালোকে 4 দি যোগ কৰিব লাগিব 4 থাকিল এফালে 4 আছে নহয় এফালে 4 কাৰণ আমাক ভিতৰ বাহিৰৰ গিটাহে উলিয়াব দিছে গতি আমি এটো পালো 10 এটো পালো এখিনি পালো 4 এটো পালো 5 আকৌ 4 আকৌ 10 আকৌ 4 এফালৰ পৰা এখিনি কিমান আছে তো ইয়াৰ পৰা এলৈকে যদি 5 সেন্টিমিটাৰ আছে এফালে এখিনি 5 আছে গতি ইয়াৰ পৰা এলৈকে কিমান থাকিব কাৰণ টোটাল 10 আছে ইয়াৰ পৰা এলৈকে 5 হলে এখিনি কিমান থাকিব 5 থাকিব বুজি পাইছা ইয়াৰ পৰা এলৈকে 10 আছে যদি ইয়াৰ পৰা এলৈকে 5 হয় ইয়াৰ পৰা এলৈকে 5 হয় গতি ইয়াৰ পৰা এলৈকে কিমান হ'ব 5 বুজি পাইছা এখিনি কিমান পাবা 5 পাবা ধৰিব পাৰিছা গতি তোমালোকে কি পালা आंसर পৰিসীমাটো লিখিবা কোৱা মই চাই দিছো বাৰু তোমালোকক পৰিসীমা কি লিখিবা তোমালোকে পৰিসীমা 3 নম্বৰটো দেই 3 নম্বৰটো কি লিখিবা তোমালোকে চাই যাও মোৰ লগত চাই যাও ইয়াৰ পৰা 10 থাকিল যোগ হলে এইটো এইফালে কিমান থাকিল নহয় 4 আকৌ এইটো কিমান থাকিল 5 এইটো কিমান থাকিল 4 এইটো কিমান থাকিল 10 আকৌ এইখিনি চোৱা এইখিনি কিমান হ'ব 4 ইয়াৰ পৰা এলৈকে কিমান 5 আৰু ওপৰ ফালে কিমান 4 এটা যোগ কৰা চোৱা 10 4 14 14 5 19 19 4 23 23 10 33 33 4 কিমান হ'ব 37 38 5 42 42 4 46 অর্থাৎ 46 কেন পালা পৰিসীমা 46 পালা ছাত্ৰছাত্ৰী অকল আশা কৰো তোমালোকে বুজি পাইছা আর 6.0 ইমান টান নহয় সহজে মানে নেক্সট 6.4 টো আমি নেক্সট কৰিম ঠিক আছে হ'ব কালি আমি নেক্সট ক্লাছত তোমাৰ বুজাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা